নমস্কাৰ। মই ইউটিউবত গানৰ ভিডিঅ' দিওঁ, কবিতা আবৃত্তিৰ ভিডিঅ' দিওঁ। কিন্তু আজি মই অন্য এটা এচিভমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ মোৰ পঢ়াৰ ৰিলেটেড। আৰু ইউটিউব ফেমিলিটো মোৰ বহুত ডাঙৰ নহয়, তথাপিও ২২০০জন মানুহো কম নহয়। গতিকে আপোনালোকে বহুত মৰম দিছে আৰু কেইবাজনেও মোক কৈছিল যে তুমি ইউটিউবটো গ্ৰ' কৰিব পাৰা, নকৰা কিয়? কিন্তু মোৰ আচলতে মানি আৰ্নিং পাৰপাছ নাছিল। মোৰ কথা আছিল যে মই গান গাই ভাল পাওঁ, ইউটিউবত দিওঁ কেতিয়াবা, তেনেকৈ মই চলাই আছিলোঁ। কিন্তু আপোনালোকে বহুত মৰম দিয়ে, কমেণ্টছবোৰ চাওঁ, বহুত ভাল লাগে। সেয়ে মই আজি ভাবিলোঁ যে মোৰ ড্ৰিম জবটোৰ বিষয়ে আপোনালোকৰ ওচৰত জনাওঁ। এই যে ফটোছ এণ্ড ভিডিঅ'জবোৰ দেখি আছে মোৰ ভিডিঅ'টোত, সেইখিনি হৈছে 13 নৱেম্বৰ 2025ত, যিদিনা মই এপইণ্টমেণ্ট পালোঁ ডিব্ৰুগড় নামৰূপ কলেজত, জুলজি ডিপাৰ্টমেণ্টত এজ এছিষ্টেণ্ট প্ৰফেচাৰ। আৰু এইটো হৈছে মোৰ ড্ৰিম জব, এটা ডাঙৰ এচিভমেণ্ট হয় মোৰ জীৱনৰ। সেয়ে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে কেইগৰাকীমান মোৰ বিশেষ ব্যক্তিৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু লগতে মোৰ মনৰ কিছুমান ভাৱ আপোনালোকক ব্যক্ত কৰিম। কাৰণ ক'বলৈ মন যায় ন, এতিয়া ক'ত ক'ম মই, তো ইউটিউবতে কৈ দিওঁ আৰু। তো প্ৰথমতে মই মোৰ শৰণদাতা গুৰু কৃষ্ণগুৰু প্ৰভুৰ চৰণত সেৱা জনাইছোঁ, যি বৰ্তমান সাকাৰ ৰূপত নাই। তেখেতৰ কৃপাতে মই যিমানখিনি আজিলৈকে পাৰিছোঁ, সমস্তখিনি মই তেখেতৰ কৃপাতেই পাইছোঁ বুলি মই বিশ্বাস কৰোঁ। গতিকে জয় কৃষ্ণগুৰু। দ্বিতীয়তে মই মোৰ মা দেউতাৰ ওচৰত চিৰকৃতজ্ঞ, কাৰণ মোৰ মায়ে মোক মানসিকভাৱে শক্তিশালী কৰি ৰখাৰ উপৰিও যথেষ্টখিনি কামত মোক সহায় কৰি আহিছে, যিখিনি মই এতিয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু মোৰ দেউতাই স্কুল কলেজলৈ অনা নিয়া কৰাৰ পৰা ধৰি যলৈকে যাওঁ, যিখিনিয়ে মোক জানে, সকলোৱে জানে যে মই দেউতাৰ লগতেই যাওঁ। গতিকে মই মোৰ মা দেউতাক দুয়োজনৰ ওচৰত চিৰকৃতজ্ঞ, কাৰণ দেউতাইও যথেষ্ট কষ্ট কৰি মোক পঢ়াইছে, মায়েও যথেষ্ট কষ্ট কৰি মোক শক্তিশালী কৰি তুলিছে। গতিকে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। লগতে আৰু এজনৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সেইজন হৈছে মোৰ লাইফত যদিও দেৰিকৈ আহিছে, কিন্তু মোক বিশ্বাস কৰে, মোক দৃঢ় বিশ্বাস কৰে যে মই যদি কেতিয়াবা ভাঙি পৰোঁ, তেতিয়া তেওঁ কয় যে তুমি পাৰিবাই, মোৰ নিজতকৈ বেছি তোমাৰ ওপৰত বিশ্বাস আছে। আৰু সেইটো এটা ডাঙৰ ইনস্পিৰেশ্যন। গতিকে থেংক ইউ ৰাজ। লগতে ফ্ৰেণ্ডৰ ক্ষেত্ৰত ক'ব গ'লে মোৰ ক্ল'জ ফ্ৰেণ্ডছ বেছি নাই। এনেই আছে, ছ'চিয়েল মিডিয়াত বহুত ফ্ৰেণ্ডছ আছে। যদি ফেচবুকত যাওঁ ফ্ৰেণ্ডছ আছে, বা ইউটিউবত যাওঁ আছে। কিন্তু যদি ক্ল'জ ফ্ৰেণ্ডছ বুলি কওঁ তেনেহ'লে মোৰ খুবেই কম। তথাপিও মই লক্ষ্মীপ্ৰিয়াৰ ওচৰত বহুত মৰম যাচিছোঁ তাইক, কাৰণ যেতিয়াই মই খবৰটো দিছিলোঁ তাই কান্দোনত ভাগি পৰিছিলে। গতিকে সেয়াই হয়তো নিস্বাৰ্থ বন্ধুত্ব। লগতে এনিমিছসকলৰ ওচৰতো মই যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে ইনডিৰেক্টলি মোক যথেষ্ট সহায় কৰিছে। যে মই নোৱাৰোঁ বুলি বা ভাবি বা কথা চথা, আচলতে নোৱাৰোঁ বুলি নাভাবে, তেওঁলোকে ভাবে যে পাৰিবয়ে, তথাপিতো অকণমান বেকবাইট কৰে আৰু। তো সেইখিনিৰ কাৰণেও মই নিজে যেতিয়া গম পাওঁ, তেতিয়া মোৰ ভাল লাগে যে তেওঁলোকে কিবা এটাতো ভাবিছে যে মই তেওঁলোকে অকণমান ওপৰত, যিটো কাৰণে তেওঁলোকে মোৰ কথা পাতে। গতিকে তেনেদৰে মই এনিমিছ সকলোৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনিমিছ কিয় লাগে, যেতিয়া আমি আত্মীয় স্বজনৰ পৰাই আমি এনিমিৰ নিচিনাকৈ ট্ৰিটমেণ্ট পাওঁ। এতিয়া কথা কিছুমান থাকে, যেনেকৈ ধৰক এতিয়া মই এচিভমেণ্টটো কৰিলোঁ, এতিয়া আপোনালোকেই হওক বা ফেচবুকৰে হওক, সকলোৱে মোক যথেষ্টখিনি কংগ্ৰেচুলেশ্যনছ দিছে বা আঁতৰৰখিনিয়ে। কিন্তু কেতিয়াও আত্মীয় স্বজনে পটককৈ নিদিয়ে আকৌ। আপোনালোকৰ ক্ষেত্ৰতো হয় চাগে। দুজন ব্যক্তিৰ পৰা ফোন পোৱাৰ বাহিৰে কোনো এজন ব্যক্তিয়ে উইচ নকৰিলে। গতিকে সেইবোৰো হৈছে আমাৰ কিছুমান ইনস্পিৰেশ্যন, যে আমি আমাক কিবা এটা বুলি ভাবে, যিটো কাৰণে তেওঁলোকে এটা ফোন কৰিবলৈও হেৰি কৰে। গতিকে সেইবোৰ সকলোৰে ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই। আপোনালোকে যিমান যি কৰে কৰক, মই মৰমেই কৰিম, কাৰণ মই তেনেকুৱাই। নেক্সট হ'ল যে মই মোৰ জীৱনত কিছুমান শিক্ষাগুৰু পাইছোঁ, কেইজনমান, 4-5জনমান। তেখেতসকলে মোক যথেষ্টখিনি, অকল মোক বুলিয়ে নহয়, প্ৰত্যেকজনকে সমান দৃষ্টিৰে চাই পেলাই তেওঁলোকে সহায় কৰে। সহায় তেওঁলোকে, মই যদি সোধোঁ যে এইটো ছাৰ কেনেকৈ মই কৰিম, বা এইটো মেম কেনেকৈ মই কৰিম, তেতিয়া বুজাই দিয়ে যে এনেকৈ পঢ়া, এইটো কৰা, সেইটো কৰা।
কিন্তু কিছুমান আছে যিসকলে চিনি নোপোৱা নিচিনা দেখুৱায়। সেইটো মই আচৰিত পাওঁ যে এজন শিক্ষক হৈ বা এজন অধ্যাপক হৈ তাৰ মাজতো কিছুমান আছে অধ্যাপকেও যেতিয়া ষ্টুডেণ্টক ভালকৈ মানে হেৰি কৰিব, মই এইখিনি মই নিজৰ কথাহে কৈছোঁ দেই, সকলোৰে ক্ষেত্ৰত নহ'বও পাৰে, কিন্তু নিজক পঢ়োৱা টিচাৰেও কেতিয়াবা আপোনাক মানে কম্পিটিটৰ হিচাপে ল'ব পাৰে। গতিকে যি কি নহওক তেনেকুৱা আচলতে হ'ব নালাগে। কিন্তু 4-5জন আছে যিসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। শিক্ষাগুৰু বহুত ডাঙৰ বস্তু, গতিকে মই মানে বস্তু বুলি কোৱাৰ কাৰণে আকৌ নক'ব একো মই জাষ্ট কথাটো ওলাইহে গৈছে। শিক্ষাগুৰু বহুত ডাঙৰ এটা পজিশ্যন হয়, যোনটো আমি কি ক'ম, আদিগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু, তিনিজনেই গুৰু থাকে। গতিকে শিক্ষাগুৰুসকলৰ ওচৰত মই চিৰকৃতজ্ঞ, বিশেষকৈ সেই 4-5জনৰ ওচৰত। তাৰোপৰি মই যিখন এতিয়া কলেজত অধ্যাপনা কৰিবলৈ পাওঁ, মই যিহেতু এবছৰৰ আগতে ছিলেকশ্যন হোৱা, গতিকে কলেজখনৰ ৱেবছাইট বা কলেজখনৰ বিষয়ে যথেষ্টখিনি চাইছোঁ। কলেজখন যথেষ্ট সাংস্কৃতিক পৰিৱেশ সম্পন্ন। গতিকে তেনেকুৱা এখন কলেজত যেতিয়া মই শিক্ষকতা কৰিবলৈ পাইছোঁ, অধ্যাপনা কৰিবলৈ পাইছোঁ, সেয়া মোৰ কাৰণে এটা ডাঙৰ মানে গাখীৰতে মহৰ খুঁটি টাইপ আৰু। গতিকে বহুত ভাল লাগিছে ক'ব গ'লে। আৰু টিচিংটো হৈছে মই বহুত বেছি এনজয় কৰোঁ, বহুত ভাল লাগে মোৰ। মই কেইবাখনো প্ৰাইভেট কলেজ বা কেইবাখনো গভৰ্ণমেণ্ট কলেজতো কণ্টেক্সচুৱেল কৰিছোঁ। প্ৰাইভেট কলেজ ইনষ্টিটিউশ্যনতো মই যথেষ্টখিনি জড়িত হৈ আছিলোঁ। গতিকে তেতিয়াৰ পৰাই তেতিয়াতো আৰু মোৰ টিচিংটো বহুত ভাল লগা হৈছিলে। আৰু প্ৰাইভেট কলেজৰ পৰা বহুত শিকিব পাৰি যেতিয়া টিচিং কৰি থাকোঁ আমি, কাৰণ তাত আমি খুব নিজৰ ফালৰ পৰা ধুনীয়াকৈ কষ্ট কৰি দিওঁ, যিটো বহুত ভাল লাগে। মানে গভৰ্ণমেণ্ট কলেজতো দিয়েই গভৰ্ণমেণ্ট জবৰ সকলোখিনিয়ে, কিন্তু তেনেকৈ যথেষ্টখিনি শিকি আহিছোঁ। সেইখিনি এক্সপিৰিয়েঞ্চেও মোক যথেষ্ট কামত দিব। গতিকে সেইখিনি বহুত ভাল লাগে। আৰু 26-27 বছৰতে মই ইমান ডাঙৰ এটা সফলতা পাইছোঁ। আৰু লগতে মই এটা কথা আগতে গম পাইছিলোঁ যে যাৰ লোকৰ কাৰণে উপকাৰ কৰাৰ কিবা এটা মন থাকে, তেওঁলোকক ভগৱানেও সহায় কৰে, খুব সোনকালে কৃতকাৰ্যতা দিয়ে। আৰু মোৰ তেনেকুৱা এটা মন আছে। আৰু মোৰ এতিয়া অন্যতম লক্ষ্যই হৈছে লোকহিতাৰ্থে কাম কৰা। যিমানখিনি পাৰোঁ, মই কোৱা নাই যে মই গোটেই একদম পৃথিৱী ফালি দিম, নাই মই কেনেকৈ পাৰিম, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনি মই কৰিম, কাৰণ সেইটো মোৰ এটা অন্যতম লক্ষ্য। আৰু এই ক্ষেত্ৰত মোৰ মা দেউতাই বহুত ছাপোৰ্ট কৰে। আৰু বাকী মই বহুত থেংকফুল হয় সকলোৰে কাৰণে, সকলোৰে ওচৰত। আৰু লোকৰ সুখত সুখী হোৱা মই মানুহ হয়। গতিকে যাতে মই এনেকৈয়ে থাকিব পাৰোঁ, আশীৰ্বাদ কৰিব। আৰু আপোনালোকক মই এইখিনি আজি জনাইছোঁ বা আপোনালোকৰ জৰিয়তে মনৰ কিছুমান কথা কৈছোঁ, সেইখিনি জনাওঁ বুলিয়ে জনাইছোঁ, যাতে আপোনালোকে, কাৰণ আপোনালোকে মোক বহুত সহায় কৰি আহিছে। মানে সহায় মানে কি আৰু মৰম দি আহিছে। মই যেতিয়া কমেণ্টছবোৰ চাওঁ, তেতিয়া বহুত দিনৰ মূৰত চালে মই ভাবোঁ ধেৎতেৰি গানটো মই আকৌ এৰিছোঁ, আকৌ গাব লাগিব, গান এটা দিওঁ। গতিকে সেইটো বহুত ভাল লাগে। আৰু যিহেতু গানৰ ক্ষেত্ৰত মোৰ সপোন আছিল মই জুবিন দাৰ লগত এটা গান গোৱা, আৰু সেইটো গালোঁ মই 2022ত আকৌ বহাগ জানমণি। গতিকে মই বহুত হেপ্পী হয় যে মোৰ এই দুয়োটা লক্ষ্যই পূৰণ হৈছে। এতিয়াও গান গাই যাম, কাৰণ ডাঙৰ জুবিন অনুৰাগী হয় মই, আৰু জুবিন দাক মই বহুত ভাল পাওঁ আৰু সকলোৱে ভাল পায়। গতিকে এই সকলোখিনি মানে মোৰ ক'বলৈ মন গৈ আছিল, সেয়ে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আৰু বহুত কথা আছে। ষ্ট্ৰাগল কেতিয়াও খতম নহয়। আনকি এপইণ্টমেণ্ট আনিবলৈ যোৱা দিনাখনো ষ্ট্ৰাগল। এপইণ্টমেণ্ট আনিবলৈ গ'লোঁ, ঘৰত আইতাৰ গা বেয়া হ'ল। আৰু গা বেয়া হ'ল, গোটেই দিনটো ফোন কল কৰি ফোন হুলস্থুল, এনেকুৱা টেনশ্যনত গৈছোঁ এপইণ্টমেণ্ট ল'বলৈ। গতিকে ষ্ট্ৰাগল কেতিয়াও খতম নহয়। সেইদিনাখনো হাঁহিবলৈ পোৱা নাই, আনকি আজিলৈকে হাঁহিবলৈ পোৱা নাই। গতিকে ষ্ট্ৰাগল কেতিয়াও খতম নহয়, ষ্ট্ৰাগল চলিয়ে থাকিব জীৱনত। কিন্তু যিহেতু আজি ভাল লাগিছে, মনটো বহুত বেছি ভাল লাগিছে, সেইকাৰণে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ। আশীৰ্বাদ কৰিব যাতে মই ভাল এজন অধ্যাপক হ'ব পাৰোঁ। ল'ৰা ছোৱালীক যাতে অকল পঢ়াৰ বুলিয়ে নহয়, অন্য ক্ষেত্ৰৰেও
অন্য ক্ষেত্ৰৰ জ্ঞানেৰেও যাতে মই তেওঁলোকক পৰিপুষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে মোক আশীৰ্বাদ কৰিব। ধন্যবাদ।